নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যবাসীৰ বাবে ভাল খবৰ। উৎকট গৰমৰ মাজতেই ৰাজ্যবাসীক সকাহ দিবলৈ আহি আছে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে বতাহ আৰু বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ প্ৰায় 14খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। উৎকট গৰমৰ পৰা সকাহ দিবলৈ আহি আছে মুষলধাৰ বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলালৈ বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 14খনকৈ জিলালৈ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ জিলাই জিলাই হ'ব বৃষ্টিপাত। 40 কিলোমিটাৰ বেগত বলিব বতাহ। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰৰ লগতে পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, গোৱালপাৰা আৰু ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, কোকৰাঝাৰৰ লগতে ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি আদি জিলাত বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বৃষ্টিপাতৰ লগতে 40 কিলোমিটাৰ বেগত 14খনকৈ জিলাত বলিব বতাহ। উৎকট গৰমৰ পৰা সকাহ দিবলৈ খন্তেক সময়ৰ পিছতে আহি আছে মুষলধাৰ বৰষুণ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। NRCত নাম থাকিলেও আপুনি যাব লাগিব বাংলাদেশলৈ। যদিহে আপোনাৰ আকাৰ ইংগিত, স্বভাৱ চৰিত্ৰ, কথা বতৰাৰ ওপৰত প্ৰশাসনে যদিহে সন্দেহ কৰে, তেন্তে আপোনাক নিশাটোৰ ভিতৰতেই কৰা হ'ব বিতৰণ। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। অবৈধ স্বামী বিচৰাৰ দৰেই বাংলাদেশীৰ বিৰুদ্ধে চলিব অভিযান। বাংলাদেশী বুলি সন্দেহ হ'লে নিশাই কৰা হ'ব বিতৰণ। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। বিদেশী বহিষ্কাৰ আৰু NRCৰ মাজত কোনো সম্পৰ্ক নাই। বিদেশী বহিষ্কাৰ আৰু NRC সম্পূৰ্ণ বেলেগ। NRCত নাম সোমালেই বিদেশী স্বদেশী হৈ নাযায়। NRCত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ কৰা হ'বই। বিদেশীক খেদি দিয়াৰ অধিকাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যিহেতু আমাক দিছে, এয়া আইন বিৰুদ্ধ কথা নহয়। বিদেশী হ'লে বহিষ্কাৰ কৰা হ'বই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বিতৰণৰ সন্দৰ্ভত এনেদৰে বৃহৎ ঘোষণা কৰিছে। NRCত নাম থাকিলেও চৰকাৰে চলাব পাৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। প্ৰচণ্ড গৰমত ভয়ংকৰভাৱে ৰাজ্যত বৃদ্ধি পাইছে হৃদষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা। আৰু এই হাৰ্ট এটেকৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব, কি কি সাৱধানতা অৱলম্বন কৰিব, এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। উৎকট গৰমত ভয়ংকৰভাৱে ইতিমধ্যে বৃদ্ধি পাইছে হৃদষ্ট্ৰোকৰ সংখ্যা। কেনেকৈ ল'ব সাৱধানতা, চাওকে আমাৰ প্ৰতিবেদন। গৰমক লৈ স্বাস্থ্য বিশেষজ্ঞৰ বিশেষ সতৰ্কবাণী জাৰি। ক্ৰমাৎ ঊৰ্ধ্বমুখী পাৰাস্তম্ভই চিন্তাত পেলাইছে ইতিমধ্যে জনসাধাৰণক। দেশত উৎকট গৰমত হৃদষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰচণ্ড গৰমৰ বাবে দেশৰ কেইবাখনো জিলাত বহুলোকে হেৰুৱাইছে প্ৰাণ। পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ইতিমধ্যে চিকিৎসকে। যিকোনো এজন সুস্থ মানুহ পৰিব পাৰে হৃদষ্ট্ৰোকৰ কবলত, গতিকে সাৱধান হওক। পৰাপক্ষত ৰ'দত নোলাবলৈ পৰামৰ্শ প্ৰদান চিকিৎসকৰ। উৎকট গৰমত ভয়াৱহভাৱে ইতিমধ্যে বৃদ্ধি পাইছে হৃদষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে বেয়া খবৰ। প্ৰচণ্ড গৰমৰ মাজতে শক্তি বিভাগৰ আজব আগজাননী। প্ৰায় 30 দিনৰ কাৰণে নাথাকিব বিদ্যুৎ। এনেহেন প্ৰচণ্ড গৰমত APDCL কৰ্তৃপক্ষৰ ৰাজ্যবাসীৰ মূৰত প্ৰচণ্ড ৰামটাঙোন। এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক সবিশেষ। প্ৰচণ্ড গৰমৰ মাজতে শক্তি বিভাগৰ আজব জাননী। প্ৰায় 30 দিনৰ কাৰণে গ্ৰাহকে খাব জ্বলা-কলা। 30 দিনলৈ কেইবা ঘণ্টাও নাথাকিব বিদ্যুৎ। এমাহ ধাৰাবাহিকভাৱে পুৱা 4 বজাৰ পৰা নাথাকিব বিদ্যুৎ। 8 বজা পৰ্যন্ত গ্ৰাহকে খাব লাগিব হাৰাশাস্তি। বৰপেটা ৰোড আৰু হাউলি অঞ্চলৰ বাবে জাৰি কৰা হৈছে এই কঠোৰ জাননী। বিদ্যুৎ লাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে APDCLৰ কৰ্তৃপক্ষই। মেৰামতিৰ বাবে সময় লাগিব 30 দিনতকৈও অধিক। পৰৱৰ্তী খবৰটো হৈছে NRCত নাম থাকিলেও বাংলাদেশী হ'ব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে এতিয়া আমছু। আমছুৱে হিমন্ত বিশ্ব শৰ্মাক অতি স্পষ্টভাৱে কৈছে যে NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্চতম ন্যায়ালয়ে দিছে এই কঠোৰ নিৰ্দেশনা। সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকা লোকক কিয় বিতৰণ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, এয়া মন্তব্য আমছুৰ। লগতে কৈছে যে কাৰ্বল দেখুৱাই মুছলমানক অত্যাচাৰ কৰিছে এইখন চৰকাৰে। NRCৰ প্ৰমাণপত্ৰ বিচাৰি গৰজি উঠিল এনেদৰে এইবাৰ আমছু। ইয়াৰ লগতে কৈছে যে গৰু ছাগলীৰ দৰে সংখ্যালঘুক অত্যাচাৰ কৰিলে আমি ৰৈ নাথাকোঁ। গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান আমছুৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ।
এনেহেন গৰমৰ বাবে বিদ্যালয়সমূহলৈ প্ৰশাসনৰ 10টাকৈ কঠোৰ নিৰ্দেশনা জাৰি। এই সন্দৰ্ভত সবিশেষ চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। আৰু এই 10টাকৈ কঠোৰ নিৰ্দেশনা মানি চলিব লাগিব বিদ্যালয়ৰ কৰ্তৃপক্ষই। এতিয়াৰে পৰা বিদ্যালয়সমূহত নাথাকিব শিক্ষাৰ্থীসকলে বাধ্যতামূলকভাৱে জোতা মোজা পিন্ধাৰ ব্যৱস্থা। স্কুললৈ আহোঁতে ব্লেজাৰ টাই পৰিধান নকৰিলেও হ'ব শিক্ষাৰ্থীসকলে। লগতে মুকলি ঠাইৰ পৰিৱৰ্তে পুৱাৰ প্ৰাৰ্থনা হ'ব লাগিব শ্ৰেণীকোঠা নাইবা প্ৰেক্ষাগৃহৰ ভিতৰত। সকলো সময়তে উপলব্ধ হোৱাকৈ থাকিব লাগিব খোৱা পানীৰ ব্যৱস্থা। শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলে ইগৰাকীৰ পৰা সিগৰাকীলৈ বজাই ৰাখিব লাগিব দূৰত্ব। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত। ইয়াৰ উপৰিও এখন বেঞ্চত সৰ্বাধিক 3গৰাকী শিক্ষাৰ্থীহে বহিব পাৰিব শিক্ষা গ্ৰহণ কৰাৰ সময়ছোৱাত। শ্ৰেণীকোঠাত থকা ফেনসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাটো বাধ্যতামূলক। লগতে স্থগিত ৰাখিব লাগিব শিক্ষাৰ্থীসকলৰ সকলো ধৰণৰ বাহ্যিক কাৰ্যকলাপ। ইতিমধ্যে যোৱাকালিৰে পৰা বিদ্যালয়সমূহত 7:30 পৰা আৰম্ভ হৈছিল পাঠদান কাৰ্যসূচী। আৰু তাৰ সমান্তৰালকৈ এইসমূহো নিৰ্দেশনা জাৰি কৰিছে এতিয়া কেইবাখনো জিলাৰ প্ৰশাসনে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।